কিমান দিনৰ সপোন আছিলে এয়া? বহুত আগৰ পৰা দেখিছোঁ, 10 বছৰমান আগৰ পৰা যেতিয়াৰ পৰা জনা হৈছোঁ যে মাটি ঘৰ চৰ বনাব লাগে, তেতিয়াৰ পৰা ভাবিছোঁ যে এনেকুৱা এটা ধুনীয়াকৈ ভাল পাহাৰী কিনাৰে চিনাৰে মাটি এডোখৰ ল'ম। বিয়া পতাৰ আগত যেতিয়াই মানে কথা পাতোঁ এনেকুৱা ভৱিষ্যতৰ কথা, তেতিয়া সদায় এনেকৈ কয় মানে সোণাপুৰত এনেকৈ মাটি এডোখৰ ল'ম, ধুনীয়াকৈ চাংঘৰ এটা বনাম, তাতে থাকিম মাজে মাজে গৈ। তাইৰো সপোন এটা আছিলে ডাঙৰ চোতাল এখন ঝাৰু মাৰিবলৈ। আমি পথাৰ আৰু এইটো কি আছিলে চাহ বাগানৰ মাজত বহি আমি খাই আছোঁ। আমাৰ দুজনৰ বাবে আজি জীৱনলৈকে ডাঙৰ সপোন এটা পূৰা হৈছে বুলি ক'ব পাৰি, হয়নে নহয়? কওক আকৌ। পূৰা মানে প্ৰথম ষ্টেজটো পাইছোঁ, প্ৰথম ষ্টেপ। আপোনাৰহে জীৱনৰ মানে মই লগত আছোঁ, কিন্তু তেখেতৰ বেছি কষ্ট আৰু। প্ৰথম ষ্টেপ মানে এটা সপোন গঢ়াৰ প্ৰথম ষ্টেপ আজি আৰম্ভ কৰিছোঁ। আজি ধুনীয়া ষ্টেপ এটা লৈছোঁ আজি। মানে আমাৰ সোণাপুৰত মাটি এডোখৰ ল'লোঁ। আমাৰ বিয়া নোহোৱাৰ আগৰ পৰা যেতিয়া আমি প্ৰেমিকা আছিলোঁ, তেতিয়াৰ পৰা আমাৰ সপোন আছিল যে সোণাপুৰ ছাইডে অলপ নিজান ঠাইত মাটি এডোখৰ ল'ম, সৰুকৈ ঘৰ এটা বনাম, সদায় নাথাকিলেও এনেইতো গুৱাহাটীতে থকা হ'ব যিহেতু তাতেই কৰ্ম, কিন্তু তথাপিও কেতিয়াবা থাকিব পৰাকৈ ফাৰ্ম হাউচ টাইপ। সেইটো সপোন পূৰা হ'ব যেন লাগিছে। মাটি এডোখৰ ল'লোঁ, চাব দেই আপোনালোকে। সেইখিনি খুঁটা দি থৈ দিয়া আছে। ইফালে হেৰি চাহৰ বাগান আছে, গোটেই চাৰিওকাষটো চাহৰ বাগান, আৰু ইফালে পথাৰো আছে। এইফালে পথাৰ আছে, বৰ ধুনীয়া আৰু মুঠতে। আমাৰ নিচিনা মধ্যবিত্ত মানুহবোৰৰ কাৰণে মাটি এডোখৰ লোৱাটো কিমান ডাঙৰ কথা। বেলেগে ডাঙৰ ডাঙৰ গাড়ী লয়, আমি মাটি এডোখৰ লৈছোঁ সৰুকৈ। গুৱাহাটীৰ মাজমজিয়াততো বৰ্তমান সময়ত মাটি কিনাৰ মানে যিটো মাটিৰ দাম, ভাবিলোঁ সেইকাৰণে দূৰলৈ আহিব লগা হৈছে কম দাম বিচাৰি। কম দাম নহয়, ইয়াত থাকিলে আপুনি শান্তি পাব। তাততো সদায় থাকোঁ ন, হাই উৰুমি হুলস্থুল গৰম, ইয়াত কিমান শান্তি। সঁচাকৈ কিন্তু জেগাটো বহুত ধুনীয়া লাগে। চাহ বাগানৰ চৰাই মাজত চিৰিকটি আপোনালোকে, আমি ভাবিছোঁ ইয়াত ধুনীয়াকৈ কিবা এটা বনাম, চাব আপোনালোকে। আহিবলৈ মন থাকিলে কোনোবাই আহিবও পাৰিব পাছলৈ। আলহী হৈ আহিব।